ভাৰত পাকিস্তানৰ যুদ্ধৰ ভাৰতীয় সেনাৰ মংগল কামনাৰে নাজিৰাৰ ঐতিহাসিক শিৱ মন্দিৰত ছাত্ৰ ছাত্ৰীৰ প্ৰাৰ্থনা। নাজিৰা জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। দেশৰ সুৰক্ষা আৰু সম্প্ৰতি ভাৰত পাকিস্তানৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সেনা বীৰ জোৱানসকলে নিজৰ জীৱন উচৰ্গা কৰি দেশক ৰক্ষাৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে আৰু সেই সেনা বীৰ জোৱানসকলৰ মনোবল বৃদ্ধি আৰু মংগল কামনাৰে নাজিৰাৰ ঐতিহাসিক শিৱ মন্দিৰত ছাত্ৰ ছাত্ৰীয়ে প্ৰাৰ্থনা কৰে। আমি নাজিৰা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহে লগ লাগি এখনি ভাওনা ১৭ মে' তাৰিখে মঞ্চস্থ কৰাৰ কথা আমি মনস্থ কৰিছিলোঁ আৰু সেই গতিকে আজি আখৰাস্থলী যিহেতু বৰ্তমান আমি গম পাইছোঁ যে আমাৰ দেশৰ যি অৱস্থা সেয়া অতি ভয়াৱহ হৈ আছে। ভয়াৱহ অৱস্থাৰ সন্মুখীন হ'বলৈ আমি আগবাঢ়িছোঁ বা ভয়াৱহ অৱস্থাৰ আমি সন্মুখীন হৈ আছোঁ। গতিকে এই ভয়াৱহ অৱস্থাত যিসকল ব্যক্তিয়ে যিসকল বীৰ জোৱানে আমাৰ দেশৰ বাবে প্ৰাণ আহুতি দিছে তেওঁলোকলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে যিসকলে আমাক সুৰক্ষা প্ৰদান কৰিবৰ বাবে দিনে ৰাতিয়ে অহৰহ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে আমি ভগৱানৰ চৰণত আজি আখৰাস্থলীত আশীষ নিৰ্মালি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, আশীষ নিৰ্মালি বিচাৰি আৰু আশা কৰিছোঁ যাতে এই যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই ভয়াৱহ পৰিস্থিতি যাতে সোনকালে অতি শীঘ্ৰেই যাতে সাম কাটে আৰু পুনৰ যাতে শান্তি স্থাপন হয় সেয়া আমাৰ কাম্য। নাজিৰা বালিঘাটস্থিত নাজিৰা জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। শিৱ মন্দিৰত বন্তি প্ৰজ্বলন আৰু ঘোষা প্ৰাৰ্থনাৰে আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ছাত্ৰ ছাত্ৰীসকলে। নাজিৰা জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে অহা 11 মে'ত গুৰুজনাৰ অনুপম সৃষ্টি ৰুক্মিণী সমন্বয়ৰ ৰুক্মবীৰ দৰ্পচূৰ্ণ শীৰ্ষক এভাগী ভাওনাও প্ৰদৰ্শন কৰিব ঐতিহাসিক শিৱ মন্দিৰৰ প্ৰাংগণত। নাজিৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্টাৰ লাইভ অসম। মোৰ নাম দিবাকৰ দত্ত। আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে আমাৰ ভাৰতবৰ্ষৰ পৰিস্থিতি কি হৈ আছে। অহা 17 মে' তাৰিখে আমি নাজিৰা কনিষ্ঠ মহাবিদ্যালয় উদ্যোগত আৰু নাজিৰা কনিষ্ঠ মহাবিদ্যালয়ৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত এভাগী দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ আৰু ৰাতিলৈ এভাগী বৈকুণ্ঠৰ লীলানাট মঞ্চস্থ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু যিহেতু এতিয়া বৰ্তমান দেশৰ পৰিস্থিতি আমি সকলোৱে জ্ঞাত, তাৰ বাবে আমাৰ দেশৰ যিসকল বীৰ জৱানে দিন ৰাতি কষ্ট কৰি আমাক নিৰাপত্তা দি আছে তেওঁলোকৰ মংগলৰ অৰ্থে আমি এই আখৰাস্থলীতে তেওঁলোকৰ বাবে এভাগী ঘোষাৰে তেওঁলোকৰ মংগল আৰু দীৰ্ঘায়ু কামনাৰ বাবে আজি কাৰ্যসূচীটো হাতত লৈছিলোঁ। ৰিপৰ্টাৰ লাইভ অসম।